মিঠাইৰ সৈতে পঁইতাচোৰাৰ মিতিৰালি আমাৰ কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য চাবুৱাৰ ৰাজশ্ৰী সুইটছ নামৰ হোটেলখনৰ দৃশ্য এয়া আগফালে সুন্দৰকৈ সজাই থোৱা আছে মিঠাইসমূহ আৰু পিছফালে থকা পাকঘৰৰ পৰিৱেশ এয়া কৰ্দৰ্য জঘন্য অতি লেতেৰা অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা হয় মিঠাই পাকঘৰৰ বেৰত শ শ পঁইতাচোৰা মিঠাইৰ সোৱাদ লৈ পঁইতাচোৰাবোৰে জিৰণি লৈছে এই মিঠাইবোৰেই বিক্ৰী কৰে হোটেলৰ গৰাকীয়ে গ্ৰাহকে তৃপ্তিৰে খায় সুস্বাদু নহয় আচলতে এয়া বিষাক্ত মিঠাই অষ্টমীৰ নিশা একাংশ গ্ৰাহকে দেখিছিল এই দৃশ্য খবৰ দিলে সংবাদ মাধ্যমক পিছে ভিজুৱেলছ লোৱাত বাধা মালিকৰ ওচৰতে থকা যান বাহন আৰক্ষীক খবৰ দিলে কোনোৱে আৰক্ষীৰ সহযোগত পোহৰলৈ আহিল সকলো তথ্য হোটেলৰ মালিকক ধমকো দিলে আৰক্ষীয়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চাবুৱাৰ ৰাজশ্ৰী সুইটছৰ ওপৰত প্ৰশাসন সংশ্লিষ্ট বিভাগে কিবা ব্যৱস্থা ল'বনে চাবুৱাৰ পৰা বিশ্বজিৎ ফুকনৰ ৰিপৰ্ট প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন